নাজিৰাৰ অন্যতম আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰবাহৰ উদ্যোগত ONGCৰ অসম সম্পদ আৰু সামাজিক দায়বদ্ধতা বিভাগৰ সহযোগত আৰু নাজিৰা মহাবিদ্যালয়ত NCCৰ গোটৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰে এক শ্ৰমদানৰ কাৰ্যসূচী গ্ৰহণ কৰে। আজি শিমলুগুৰি পৌৰসভাৰ কৰ্মী আৰু নাজিৰা মহাবিদ্যালয়ৰ NCC গোটৰ ছাত্ৰ-ছাত্ৰীসকলে শিমলুগুৰি কেন্দ্ৰীয় বজাৰ চৌহদ তথা পূজা মন্দিৰ প্ৰাংগণত আৱৰ্জনাৰে ভৰি অঞ্চলৰ পৰিৱেশ প্ৰদূষিত কৰি তোলাত সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে। आप लोग आए, थैंक यू वेरी मच। आप लोग और प्रभा का थैंक यू, जिनके साथ मिलकर हम ये कर रहे हैं। साथ में हमारा नाजीरा शिमलगुड़ी म्यूनसिपालिटी के जो ऑफिसर्स हैं उनका भी थैंक यू। बस ये है कि इस एरिया को साफ़ करने के बाद हमें मेंटेन करना है, साफ़ रहना है। आपका आने के लिए थैंक यू। ONGCয়ে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰি অহা স্বচ্ছতা হি সেৱা আঁচনিৰ অধীনত আজি নাজিৰাতো ONGC আৰু সামাজিক সংগঠন প্ৰবাহৰ সহযোগত শিমলুগুৰি কালী মন্দিৰৰ কাষত যি দিখৌৰ প্ৰতিমা বিসৰ্জন দিয়া ঘাট আছে, এই ঘাটত চাফাই অভিযান আৰম্ভ কৰিছোঁ। আমি এতিয়া আমাৰ চাফাই অভিযান চলি আছে। চাফাই অভিযানত প্ৰবাহ শিমলুগুৰি মিউনিচিপালিটি বৰ্ডৰ কৰ্মচাৰীসকল আৰু নাজিৰা কলেজৰ NCC 49 নেভেল ইউনিটৰ সদস্যসকলে। আমি প্ৰতিকূল বতৰৰ কাৰণে আমি সময়মতে আৰম্ভ কৰিব নোৱাৰিলোঁ, কিন্তু আমি 10 বজাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া দিনটো চলি থাকিব চাফাই অভিযান। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।